ৰাজনীতিত নিজৰ স্বাৰ্থ নহয়, ৰাজনীতিত ৰাইজৰ স্বাৰ্থতহে কাম কৰিব লাগে বুলি এক আধাৰশিলা অনুষ্ঠানত এইদৰে মন্তব্য কৰে সাংসদ গৌৰৱ গগৈ। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ, লোকসভা বিৰোধী দলৰ উপদলপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত পোনপ্ৰথমবাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত বৰদবা, সৰ্বোদয়, উদয়পুৰ, মিলন, দবা, নিজ খালৈ ঘুগুৰা আৰু চলা পঞ্চায়তত ক্ৰমে নামঘৰ, মিচিং নামঘৰ, কবৰস্থান, সাপ্তাহিক বজাৰ আদিৰ পকীৱাল, ফেন্সিং, মেৰামতি আদিৰ কামৰ বাজেটসমূহ ঘোষণা কৰি সাংসদ এলেকা উন্নয়ন পুঁজিৰ দ্বাৰা 2024-25 বৰ্ষৰ নিৰ্মাণ হ'বলগীয়া কামৰ মঙলবাৰে আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে। উক্ত অনুষ্ঠানত সাংসদগৰাকীয়ে ৰাইজৰ সহায়ৰ যোগেদি এক নতুন চিন্তাৰে অসমৰ সমস্যাবোৰ দূৰ কৰি অসমখনক উদ্ধাৰ কৰিবলৈ ৰাইজৰ আশীৰ্বাদ আৰু শক্তিৰে 26ত কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি মত পোষণ কৰে। লগতে এই চৰকাৰৰ দিনত মদৰ দোকান বৃদ্ধি কৰি স্কুল বন্ধ কৰা কাৰ্যক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চলাপথাৰ বৰ নামঘৰত আধাৰশিলা অনুষ্ঠানত সাংসদ গৌৰৱ গগৈৰ সৈতে প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডা, চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি উৎপল গগৈ, মাহমৰা আৰু লাকুৱা ব্লক কংগ্ৰেছৰ সভাপতি কেশৱ গগৈ, পূৰ্ণজিৎ ফুকন, মিলন মণ্ডলৰ সভাপতি প্ৰবীণ বুঢ়াগোহাঁইৰ লগতে বহু কংগ্ৰেছ বিষয়ববীয়া, নেতা, কৰ্মী আৰু মিত্ৰজোঁটৰ কৰ্মীসকলৰ সহযোগত আধাৰশিলাসমূহ একাদিক্ৰমে সম্পন্ন কৰে। এটা অনুষ্ঠানত গৈ আধাৰশিলা আমি স্থাপন কৰিলোঁ। আৰু আপুনি ইয়াত কি দেখিলে মাহমৰাত? আমাৰ অঞ্চলৰ ৰাইজে আমাক যথেষ্ট মৰম কৰিছে, আশীৰ্বাদ কৰিছে আৰু নতুন দায়িত্ব পোৱাৰ পিছত ৰাইজ আৰু ওলাই আহি আমাক সুপৰামৰ্শ দিছে। সমগ্ৰ অসমত আমি দেখা পাইছোঁ বৰ্তমান চৰকাৰৰ দিনত গাঁৱৰ ভিতৰত লাহে লাহে চৰকাৰী স্কুল বন্ধ হৈছে আৰু মদৰ দোকান খোলা গৈছে। বিশেষকৈ এই সমস্যা আমি মাহমৰাৰ ভিতৰত আমি অনুভৱ কৰিছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।